Good morning everyone. আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মই ঘৰৰে ভিডিঅ' দি আছোঁ আৰু এয়া ঘৰৰ পৰা যোনদিনা মই আকৌ ৰহালে আহিম বুলি ভাবিছিলোঁ সেইদিনাৰ ভিডিঅ' হয় এইটো। আৰু ৰাতিপুৱা সময় আমি চাহ খালোঁৱে অলৰেডি। চাহ খাই মেলি মই এইবিলাক কিবা কিবি ঠিক ঠাক কৰি আছিলোঁ, বিচনা পাতিবিলাক, কাৰণ ল'ৰাটোক খুৱাবলৈ হৈছিলে আৰু সেইটো কাৰণে মই আগতীয়াকৈ ৰুম চুমবিলাক ঠিক ঠাক কৰি লৈছোঁ। বিচনাখন ঠিক কৰি নল'লে নহ'লে তাক বহাই খুৱাবলৈ বৰ অসুবিধা হয়। আৰু ইয়াতে বহুত মাহঁতো বহি কৰি আছিলে, পাপাও আছিল আৰু দেহাকো পাপাই লৈ আছে। ককাকক ওচৰতে সি বহুত ভাল পায়। ভইচ অভাৰটো পাছত কৰিছোঁ কাৰণ ঘৰত থাকোঁ যেতিয়া বহুত হাঁহি খিকিন্দালি, বহুত একেবাৰে কথা বতৰা বহুত ওলাই কৰি থাকে আৰু সেইটো কাৰণে ভইচ অভাৰটো মই আজিকালি পাছতে কৰা হৈছোঁ। আৰু এতিয়াই এইকণ সময়তে ল'ৰাটোৱে বৰ কষ্ট পায়। বিচনা ঠিক কৰি থাকোঁতেই, ককাকৰ লগত খেলি কৰি থাকোঁতেই সি কোচত উঠিবলৈ বিচাৰি কৰি থাকোঁতেই তাৰ সৰুকৈ এক্সিডেণ্ট এটা হৈ যায়। আৰু খেলি থকাৰ মাজতে আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ হয়ে বাৰু, কিন্তু বহুত বেছি চিৰিয়াছ হোৱা নাছিলে, জাষ্ট হৈ গ'ল আৰু খেলাৰ মাজতে। দেখা পাবই, ভিডিঅ' অনেই হৈ আছিলে সেইকণ সময়ত আৰু ল'ৰাটোৱে খেলিয়ে আছিলে বিচনাৰ ওপৰত, ইটো কোচৰ পৰা সিটো কোচলৈ যাবলৈ বিচাৰি থাকোঁতেই ঘটনাটো হ'ল। বেয়াও লাগিছে বাৰু, কিন্তু কি কৰিব, হ'ব লগা আছিলে আৰু হৈ গ'ল। সেয়া এতিয়া দেখা পাবই আপোনালোকে। খেলিয়ে আছিলে বিচনাতে, মোৰ কোচত আহিবলৈ বিচাৰি আছিল, ককাকৰ কোচৰ পৰা নামি পেলাই। মই ইটো সিটো ঠিক কৰি আছিলোঁ যে, সেয়া আৰু কম্বল চম্বল বিচনা চাদৰ ঠিক কৰিলে সি আহি পেলাই গাত উঠি যাবলৈ বিচাৰে আৰু সেইকাৰণে সেয়া এতিয়া এবাৰ আইতাকৰ ওচৰলৈ যায়, এবাৰ ককাকৰ ওচৰলৈ যায় আৰু কাৰো কোচলৈ যাবলৈ নাপালে আৰু লাষ্টত মোৰ কোচলৈ আহেগৈ। আৰু এতিয়াই এইকণ সময়তে তাৰ কান্দা কুটা আৰম্ভও হৈ যায়গৈ বাৰু। পজ দি দিয়া একদম ধুনু পজ দি দিয়া এনেকে দেখা পালেই চাগে আপোনালোকে কি হ'ল। সেই বিচনা বাৰডালত তাৰ এনেকৈ পৰিব লগা নাছিলে, ঘপকৈ মোজা চোজা পিন্ধি আছিল যে, পিন্ধি থকাৰ কাৰণে তাতে উজুত খাই বিচনা বাৰত লাগি গ'ল। আৰু তাৰ দাঁতকেইটা কি, সন্মুখৰ দাঁতকেইটা চুটি, বাকী চাইডৰকেইটা অকণমান দীঘল আৰু সেইকেইটাৰ কাৰণে ওঁঠখনত লাগি গ'ল। ওঁঠখন অকণ কাটি যোৱা নিচিনা হ'ল। আইচ লগোৱা হ'ল, কিবা কিবি ধেৰ লগাই কৰি দিলোঁ, অকণমান ভাল পালে আৰু সি। কিন্তু ওঁঠখন বহুত ফুলি গ'লগৈ, তাৰ তলৰ ওঁঠখন দুজেগাত কাটি গ'ল। ওপৰতো অকণমান হেৰি হৈছে, অকণ কাটি গৈছে। আৰু সেয়া পিছতে আধা ঘণ্টামানৰ পাছতে সি ভাল হ'ল আৰু। ওঁঠখন চুপি আছিলে বহুত সময়লৈ, দুখ পাইছে চাগে, অকণ বিষাইছেও। তাৰপিছত তাক এৰি দিয়া নাই আৰু, মাহীয়েকে লৈ আছে তাক অকণমান মনটো ভাল কৰিবৰ কাৰণে। মৌৰা পাখি দুডাল আছিলে, মৌৰা পাখিকেইডালৰ ঠাৰিকেইডাল কাটি কাটি দি দিয়া হ'ল, নহ'লে সি মৌৰা পাখিকেইডাল বেয়াই কৰি পেলাব। আৰু এইটো বল এটাও আছিলে তাৰ ওচৰত, সেইটোকে দি কৰি তাক উমলাই আছে। আৰু আমি চাহ তাহটো অলৰেডি খালোঁৱে পাৰোঁ। মোৰ ৰুটি চুটি আকৌ কিবা বিস্কুট চিস্কুট খাই আছিলোঁ। ভোকো লাগি থাকে আৰু তাত এনেই কেতিয়াবা বহি থাকোঁ যে বহুত ভোক লাগে। কাম বন কৰি থাকিলে ইমান এটা ভোকৰ অনুভৱ নহয়, কিন্তু এনেই বহি থাকিলে বহুত ভোক লাগে। সেয়া তাৰ ওঁঠখন চাওক এতিয়া। কোনখিনি দুবল এই
ল'ৰাটোক আকৌ অকণমান উমলাই লৈ মই আকৌ কিবা এটা লৈ আহিলোঁ খাবলৈ। আজি ঘুগুনি বনাইছিলে, ৰুটিও আছিল আৰু আকৌ এবাৰ খাই ল'লোঁ। এনেকৈ খাবলৈ মানে তেনেকৈ মানে নিজেতো বনাই খাওঁৱেই, কিন্তু ঘৰত গ'লে বনাই খোৱা মায়ে বনাই থয় আৰু তাকে মানে খাই বহুত ভাল লাগে। আৰু মানে কি হয় কৈছোঁৱেই আগৰ সেইখিনিত যে এনেকৈ বহি থাকিলে মানে বহুত ভোক লাগে, কিন্তু কাম বন কৰি থাকিলে মানে ইমান এটা ভোক অনুভৱ নহয়। আৰু কাম বন নকৰিলে মানে এনেকুৱা লাগে যে কি খাম কি বম তেনেকুৱা লাগি থাকে। আৰু সেইকাৰণে মানে কিবা কিবি থাকিলে মানে খায়ে থাকোঁ। আৰু মই নিজে নাখালেও মায়ে মানে আনি পেলাই কিবা কিবি দিয়েই থাকে, হয় কিবা ফলহা বস্তুকে দি থাকিব, হয় চানা টানা তেনেকৈ মানে ঢেৰ কিবা কিবি দি কৰি থাকে। ইয়াৰ মাজতে মানে ভণ্টিও আহিবলৈ বিচাৰিছিলে ভিডিঅ'ত, কিন্তু তাই মানে লাজ লাগিছে বোলে তাই আহিবলৈ। আহেই তাই ভিডিঅ'ত, কিন্তু সেইদিনা লাজ লাগিছে বোলে। মাজতে এপাক আহি পেলাই ওলাই যায়হি। তাই কয় মোৰ এইখিনি কাটি দিবি আৰু মই যোনখিনিত ওলাম সেইখিনি কাটি দিবি, কিন্তু নেকাটিলোঁ আৰু দিয়ক। মই এইখিনি খাই লওঁ তেতিয়ালৈকে। আৰু মোৰ অলমষ্ট খাই হৈ গ'লহি। আৰু এইখিনি কৰি মেলিয়ে আজি মাছ লৈছিলে, আৰু মাছ খাই ভাল পাওঁ কাৰণে মায়ে মানে প্ৰায় এদিনৰ মূৰে মূৰে মানে মাছ লৈ থাকে। আৰু তাৰপিছতে মানে কাম বন কৰি মেলি বেলেগ যি য'ত আছিলে সেইখিনি কৰি মেলি মই আহিলোঁ মাছ ভাজিবলৈ। মাছখিনি নিমখ হালধি দি পেলাই মই অকণমান মানে মিক্স কৰি লৈছোঁ। মিক্স কৰি লৈ মই এইখিনি মানে ভাজি কৰি লওঁ। আৰু আজি দিনটো স্পেচিয়েলি আছিলে, আমি যোনদিনা মানে ঘৰৰ পৰা আহিছোঁ স্পেচিয়েল আছিলে কাৰণে মায়ে মাছো আনিবলৈ দিলে, ইফালে মাংসও আনিছে। দুইখিনি বনাওঁতে মানে বহুত সময় লাগিলে, আৰু সেইদিনাই মানে মই ঘৰলৈ অহা কথাও আছিল, আৰু সেইকাৰণে মানে ধুমধাম মই কামকেইটা কৰি মেলি আকৌ ভাতত লাগিছোঁ। কাৰণ মায়েও কিবা কিবি কৰি আছে, ভণ্টিও কিবা এটা কাম আছিলে নেকি, আৰু সেইটো কাৰণে মানে মই লাগি কৰি আছোঁ। ইফালে ভণ্টিৰ লগত সেয়া ল'ৰাটো আছেই, তাৰ চৰ্দিও হৈ আছিলে। চৰ্দি হৈ থকাৰ কাৰণে মই মানে তাক এৰি দিবলৈ বিচৰা নাছিলোঁ, কিন্তু ভণ্টিয়ে লৈ কৰি আছে। আৰু এয়া হৈছে মাংস। ভিডিঅ'টো আগলৈ কণ্টিনিউ হ'ব, আপোনালোকে চাই থাকিব। বাই বাই।